পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ উন্নতি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে খাজনা পে'মেণ্টটো কেনেকৈ কৰিব লাগে। চ' গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু আপোনালোকে দেখা পাইছিলে যে খাজনাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, সেইটো ভিডিঅ'ত আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে খাজনা পে'মেণ্টটো কেনেকৈ কৰে সেইটো ভিডিঅ'টো লাগে। চ' আপোনালোকক এইটো ভিডিঅ'ত গোটেইখিনি ডিটেইলছ আপোনালোকক দেখুৱাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, সেৱা সাথীৰ ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে লগইনৰ এটা পেজ আছে। ইয়াত আপোনালোকে কি কৰিব, আপোনাৰ চিটিজেন লগইন এনেৰে ৰেজিষ্ট্ৰেশ্যন কৰিছে নে আপোনালোকে CHID পৰা ৰেজিষ্ট্ৰেশ্যন কৰিছে, সেইটো আপোনালোকে নিজে নিজে লগইন হৈ যাব। ঠিক আছে, লগইন হোৱাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা ডেছবৰ্ড খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে আপুনি যিকেইটা এপ্লাই কৰিছিলে সেই এপ্লাইৰ ডিটেইলছখিনি এনেকুৱা আপোনাৰ আগত শ্ব' হৈ আছে। ঠিক আছে, আপুনি যিটো এপ্লাইৰ আপুনি পে'মেণ্টটো কৰিব বিচাৰে সেই এইটো অপশ্যনত আপুনি আহি যাব। তাৰপিছত আপুনি দেখা পাইছে যে ইয়াত ডেলিভাৰ্ড বুলি দেখুৱাইছে নে নাই। যদি ডেলিভাৰ্ড বুলি দেখুৱাইছে তেতিয়াহে আপুনি খাজনা পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত আপুনি কি কৰিব, একনলেজমেণ্টৰ তলত যিটো অপশ্যন আছে ট্ৰেক প্ৰচেছ এণ্ড ডাউনলোডৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এপ্লিকেশ্যনটো অলপ প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ পিছত আপুনি অলপ ৱেইট কৰিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা আহিব কণ্টিনিউ ট্ৰেক, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক নেক্সট পেজলৈ লৈ যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে কিমান টকা খাজনা, আপোনাৰ পাট্টাদাৰৰ নাম, গোটেই ডিটেইলছটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত ইয়াত দুটা লিংক আছে আপোনাৰ পে'মেণ্ট কৰাৰ। ইয়াৰ পৰা আপুনি ছেকেণ্ড লিংকৰ পৰা আপুনি পে'মেণ্ট কৰিব। মই আপোনালোকক ৰিকমেণ্ড কৰিম ছেকেণ্ড লিংকৰ পৰা পে'মেণ্ট কৰিবৰ কাৰণে। ইয়াত কোনো ধৰণৰ প্ৰব্লেম নহয়, ধুনীয়াকৈ পে'মেণ্টটো হৈ যায়। তাৰপিছত আপোনালোকে ছেকেণ্ড লিংকত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, ক্লিক হেয়াৰ ফৰ খাজনা পে'মেণ্ট ভেৰিফাই। ঠিক আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, আৰু ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ইয়াত আই হেয়াৰ বাই ডিক্লেৰেশ্যনত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি যিটো আধাৰ কাৰ্ডেৰে আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটোহে দিব, নহ'লে কিন্তু আপোনাৰ পে'মেণ্টটো নহয়, ইৰ'ৰ আহি যাব। ঠিক আছে, তেতিয়া আপুনি খাজনাটো পে'মেণ্ট কৰিব নোৱাৰে। যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো আধাৰ কাৰ্ড নাম্বাৰ দিছিলে সেই আধাৰ নাম্বাৰেৰে আপুনি ইয়াত ফিল কৰিব লাগিব। ঠিক আছে, আধাৰ নাম্বাৰটো ফিল কৰাৰ পিছত আপুনি কি কৰিব, ভেৰিফাই আধাৰৰ যিটো অপশ্যন আহি আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰৰ লগত লিংক থকা মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো আপুনি ইয়াত ভেৰিফাই কৰিব লাগিব। ঠিক আছে, OTPটো অহাৰ পিছত আপুনি কি কৰিব, তলত দেখা পাইছে ভেৰিফাইৰ এটা অপশ্যন শ্ব' হৈ আছে। ঠিক আছে, সেই ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ OTPটো ভেৰিফাই হৈ যাব। ঠিক আছে, OTPটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকে দেখা পাইছে এনেকৈ অলপ সময় অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকুৱা আহি যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে যে আপোনাক কিমান টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত এইটো অপশ্যন আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত পে' নাওৰ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পে'মেণ্টৰ অপশ্যনটো এনেকৈ শ্ব' হৈ যাব। তাৰপিছত ইয়াৰ পৰা আপুনি পে'মেণ্ট গেটৱেটো চিলেক্ট কৰি পেলাই আপোনালোকে কি কৰিব, নিজৰ যিমান টকা খাজনা আছে খাজনাৰ পে'মেণ্টটো আপোনালোকে দি দিব। ঠিক আছে, তাৰপিছত আপুনি পে'মেণ্ট গেটৱেত আহি পেলাই আপোনাৰ নিজৰ ইচ্ছামতে আপুনি যিকোনো এটা বেংক চিলেক্ট কৰিব। তাৰপিছত আই এগ্ৰিত ক্লিক কৰিব। তাৰপিছত আপুনি দেখা পাইছে প্ৰচিড ফৰ পে'মেণ্ট, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্টৰ অপশ্যনটো এনেকৈ খোল খাই যাব আৰু আপোনাক নেক্সট পেজলৈ লৈ যাব। ঠিক আছে, ইয়াত আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহিব। ইয়াত আপোনালোকে কি কৰিব, অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰিব আৰু কণ্টিনিউ পে'ড অপশ্যনত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে আপুনি কিহেৰে পে'মেণ্ট কৰিব বিচাৰে। মই ইজিলি QR কোডেৰে পে'মেণ্ট কৰিম, এইটো মই চিলেক্ট কৰিলোঁ। তাৰপিছত মোৰ আগত এনেকুৱা QR কোডটো শ্ব' হৈ গ'ল। ঠিক আছে, ইয়াত মই স্কেন কৰাৰ লগে লগে কিমান টকা পে'মেণ্টটো আহিছে সেইটো শ্ব' হৈ যাব আৰু মই পে'মেণ্টটো কৰি দিম। ঠিক আছে, এনেকৈ আপোনালোকে QR কোডত পে'মেণ্ট কৰিব পাৰে। তাৰপিছত আপুনি কি হ'ল, পে'মেণ্ট কৰাৰ পিছত আপোনাৰ অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ পে'মেণ্টৰ যিটো ৰিচিপ্ট হয়, খাজনাৰ যিটো ৰিচিপ্ট হয় সেইটো আপোনাৰ আগত এনেকুৱা শ্ব' হৈ যাব। ঠিক আছে, আপুনি ইয়াত দেখা পাইছে আপোনাৰ ডাউনলোড অপশ্যনটো, খাজনা ৰিচিপ্টৰ ডাউনলোড অপশ্যনটো আহি গ'ল। ঠিক আছে, ইয়াত আপুনি ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ খাজনাৰ যিটো ৰিচিপ্ট হয় সেই ৰিচিপ্টটো আপোনাৰ ডাউনলোড হৈ যাব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনাৰ খাজনা ৰিচিপ্টটো এনেকৈ ডাউনলোড হৈ যাব। ঠিক আছে, আপোনালোকে দেখা পাইছে আপোনাৰ কিমান টকা খাজনা আছিলে, গোটেই ডিটেইলছটো এনেকৈ আহি যাব। ঠিক আছে, চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।